আপুনি বাৰু প্ৰতিপুৱা বিছনাৰ পৰা চশমাযোৰ বিচাৰি উঠিব লাগে নেকি? এই চশমাযোৰে বাৰু আপোনাৰ কনফিডেন্স নোহোৱা কৰি দিছে নেকি? আপুনি বাৰু চশমাযোৰ বা কন্ট্ৰেক্ট লেন্সৰ পৰা মুক্তি পাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। এই ভিডিঅ'টো চাই থলে কেতিয়াও আপুনি চশমাৰ সহায় ল'বলগীয়া নহয়। 5টা কথা আজি আমি আপোনাক শিকাই দিম যিকেইটা ৰেগুলাৰ আপুনি কৰিব লাগিব। ডাঙৰ মেডিচিনে যিখিনি ঠিক কৰিব নোৱাৰে সেইখিনি দুই এটা সৰু কামেই ঠিক কৰি দিব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। চকুহাল প্ৰাকৃতিকভাৱে কেনেকৈ ঠিক কৰিব পাৰিব, কেইটামান কাম আছে। সেইকেইটা কাম কৰিলে আপোনাৰ চকুহাল ঠিক কৰিব পাৰিব। প্ৰথম কামটো মন দি শুনি লওক। সূৰ্যটোলৈ 5 মিনিট আপুনি চাই থাকিব লাগিব। যদি আপুনি চশমা বা লেন্সৰ ব্যৱহাৰ কৰে তেন্তে সেয়া প্ৰথমেই খুলি ল'ব। তাৰ পিছত সূৰ্যদেৱক দৰ্শন কৰিব। যেনেকৈ আপুনি টিভি চাই তেনেকৈ আপুনি সূৰ্যটো চাই থাকিব লাগিব কেৱল 5 মিনিটৰ বাবে। যদি চাই থাকোতে আপুনি চকু টিপিয়াব বিচাৰিছে তেন্তে আপুনি চকু টিপিয়াবও পাৰিব। এইখিনি ছান গেজিং বুলি কোৱা হয়। যদি প্ৰথমবাৰ আপুনি সূৰ্যদেৱক দৰ্শন কৰিছে তেন্তে মাত্ৰ 1 মিনিট চাব আৰু লাহে লাহে সেই সময়খিনি 5 মিনিটলৈ বঢ়াই লৈ যাব। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল সূৰ্যটো আপুনি কোনখিনি সময়ত চাব? সেয়া হৈছে সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ ভিতৰত বা সূৰ্য অস্ত যোৱাৰ 1 ঘণ্টাৰ পূৰ্বে। কেতিয়াবা দুপৰীয়া বা প্ৰখৰ ৰ'দত ছান গেজিং বা সূৰ্যটো আমি ভিডিঅ'ত উল্লেখ কৰাৰ দৰে দৰ্শন কৰিব নালাগে। ছান গেজিঙৰ সময়ত সূৰ্যৰ কিৰণ আপোনাৰ চকুৱে শুহি লয়। সূৰ্য দৰ্শন কৰি দুয়োখন হাত মোহাৰি হাতৰ গৰম ভাৱ চকুৰ ওপৰত দি দিব লাগে। মনত ৰাখিব, হাতেৰে চকু স্পৰ্শ বা হেঁচি ধৰিব নালাগে। কেৱল চকুহাল ঢাকি ৰাখিব লাগে। কেৱল 30 ছেকেণ্ডৰ বাবে এনেকুৱা কৰিব। এইখিনি কৰাটো খুবেই জৰুৰী। এইখিনি সময়ত আপোনাৰ চকুৱে সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰিব। আপুনি জানেনে প্ৰকৃতিয়ে দিয়া সকলোতকৈ শক্তিশালী চকু চিকিৎসক হৈছে সূৰ্যদেৱ। আমাৰ বেদত চকুৰ সন্দৰ্ভত এখন বৃহৎ উপনিষদ লিখা আছে যাৰ নাম হৈছে চক্ষু উপনিষদ। এই উপনিষদেও সূৰ্যদেৱকে চকুৰ চিকিৎসক বুলি অভিহিত কৰিছে। ইয়াৰ পিছত আপুনি কৰিব লগা কামটো হ'ল তিয়হেৰে আই পেক। একেবাৰে সহজ উপায়, কাৰণ এতিয়া সকলোৰে ঘৰত তিয়হ থাকেই। এটা তিয়হ পিহনাত পিহি ল'ব। তাৰ পিছত পিহা তিয়হখিনি সৰু সৰু দুটা বল আকৃতিৰ কৰি বন্ধ চকুজুৰিত দি ৰাখিব। মিনিমাম 15 মিনিট তেনেকৈ দি চকুহাল ৰেষ্ট দিয়ক। যেতিয়া আপুনি এনেকুৱা আই পেক ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ শৰীৰত 2 ধৰণৰ তাপমান থাকে। আই পেক লগোৱাৰ বাবে চকুজুৰি ঠাণ্ডা হৈ থাকে আৰু চকুজুৰিৰ কাষৰ অংশসমূহ গৰম হৈ থাকে। যেতিয়া এটা স্থানত 2টা তাপমান হয় তেতিয়াই ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায়। যেতিয়াই তেজৰ সঞ্চালন বাঢ়ি যায় তেতিয়াই চিকিৎসা নিজে নিজে আৰম্ভ হয়। 15 মিনিটৰ পাছত চকুৰ ওপৰৰ পৰা যেতিয়া তিয়হখিনি আঁতৰাই দিব তেতিয়াই নিজেই প্ৰমাণ পাব চকুহাল কিমান বেছি ৰিলেক্স লাগিব। চাবচোন, আজিকালি আমাৰ বেছিভাগ কাম বা শিশুৰ পঢ়া শুনা অনলাইনতে হয়, যাৰ বাবে আমাৰ চকুহালে অলপো আৰাম নোপোৱা হয়। তেনে ক্ষেত্ৰত এই তিয়হৰ পেক আমাৰ চকুহালক আৰাম দিয়াৰ বাবে অতি উত্তম উপায়। কেতিয়া কিমান বাৰ আই পেক ব্যৱহাৰ কৰিব লাগে সেয়াও মন দি শুনি লওক। প্ৰতিদিনে কমচে কম এবাৰ, হয় ৰাতিপুৱা আপুনি কৰক, নহলে সন্ধিয়া কাম শেষ কৰি 15 মিনিটৰ বাবে কৰি লওক। আৰু এটা কথা কৈ থওঁ, যদিও কামৰ বাবে তিয়হ সহজ তথাপিও আপুনি বেলেগ চব্জি ধৰক কোমোৰা, জাতিলাও, আলুৰ আদিৰ দ্বাৰাও কৰি ল'ব পাৰে। কাৰণ চকুহাল ঠাণ্ডা কৰিবলৈ এয়াই অতি উত্তম। ইয়াৰ পিছৰ কামটো হ'ল 9 বজাৰ পিছত কোনো স্ক্ৰীন চাব নোৱাৰিব, অৰ্থাৎ স্ক্ৰীন চোৱা বন্ধ। পুৱা চকুহাল মেলিয়েই আমি ফোনটো লৈ মেছেজ চেক কৰোঁ, ছচিয়েল মিডিয়াত চকু ফুৰাওঁ, তাৰ পিছত গোটেই দিন কম্পিউটাৰ বা লেপটপত কাম কৰোঁ আৰু ৰাতি ভাত খাই চিনেমা, ৰিলছ এইবোৰ চোৱাত ব্যস্ত হৈ পৰোঁ। কামেই হওক বা মনোৰঞ্জন, আমাৰ চকুহাল এখন স্ক্ৰীনৰ পৰা আন এখন স্ক্ৰীনতে আবদ্ধ হৈ থাকে। বহু অধ্যয়নত স্পষ্ট হৈছে মোবাইল ফোন বা লেপটপ, কম্পিউটাৰ যিয়ে নহওক, স্ক্ৰীনৰ পৰা ওলোৱা লাইটে আমাৰ চকুহালৰ ৰেটিনাৰ ক্ষতি কৰে। সেইবাবে নিজৰ দৈনন্দিন এনেকুৱা এখন ৰুটিন বনাওক যাতে ৰাতি 9 বজাৰ পিছত আপুনি আৰু কোনো স্ক্ৰীন চাব লগীয়া নহয়। ৰাতি 9 বজাৰ পিছত লেপটপ, কম্পিউটাৰ, মোবাইল ফোন
আদি নোচোৱা হ'ব তেতিয়া আপোনাৰ চকুহালেতো ৰেষ্ট পাবই টোপনিও আপোনাৰ ভাল আহিব যদি আপুনি ৰাতি শুই শুই মোবাইল চোৱা আৰম্ভ কৰে তেন্তে আপোনাৰ চকু কেতিয়াও ঠিকেই নহয় যদি আপুনি দিনটোত একেৰাহে লেপটপ বা কম্পিউটাৰত কাম কৰিবলগীয়া হৈছে বা মোবাইল ফোনটো একেৰাহে চাই আছে বা দীঘলীয়াকৈ চাবলগীয়া হৈছে তেন্তে প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ব্ৰেক লওক আৰু চকুহাল 20 ছেকেণ্ডৰ বাবে ব্লিংক কৰক মানে টিপিয়াই থাকক ইয়াৰ পিছত যিটো কাম আমাৰ পূৰ্বপুৰুষসকলে হাজাৰ বছৰ পূৰ্বে কৰিছিল বা এতিয়াও বহুতেই কৰি আছে সেয়া হৈছে ত্ৰাটক্ৰিয়া এয়া এনেকুৱা এক অভ্যাস যি অভ্যাস আমাৰ চকু আৰু মন দুয়োটা খুবেই প্ৰখৰ কৰি তোলে এই অভ্যাস কৰিবলৈ এটা আন্ধাৰ ৰুমত এডাল মম বা এগছি চাকি জ্বলাই ল'ব লাগিব চাকি বা মমৰ শিখা এনেকুৱা উচ্চতাত ৰাখক যাতে মজিয়াত আপুনি বহাৰ পিছত সেই শিখা আপোনাৰ চকুৰ সন্মুখত থাকে ওপৰ বা তলত নাৰাখিব চকুৰ সন্মুখত একেবাৰে চিধাকৈ ৰাখিব ওপৰ বা তলত নহয় আপোনাৰ আন্ধাৰ কৰি ৰখা ৰুমটোৰ মজিয়াত এটা আৰামদায়ক পজিচনত বহি আপোনাৰ দৃষ্টি সেই জ্বলন্ত শিখালৈ দিয়ক এয়া কৰাৰ সময়ত চশমা খুলি ল'ব যদি চাই থাকোতে চকু টিপিয়াব বিচাৰে তেন্তে টিপিয়াবও পাৰে তথাপিও চেষ্টা কৰিব যিমান পাৰে চকু নিটিপিয়াকৈ যাতে আপুনি চাব পাৰে আপুনি চাব তেনেকুৱা কৰাৰ পিছত চকুৰ পৰা পানী ওলাব কিন্তু চিন্তা নকৰিব আপোনাৰ কাৰ্যৰ দ্বাৰা আপোনাৰ চকু পানীৰ জৰিয়তে আপোনাৰ চকু পৰিষ্কাৰ কৰাৰ এক কৌশল এয়া সেইবাবে যিমান পানী ওলাবলৈ দিব লাগে কেতিয়াও মোহাৰি নিদিব যেনেকৈ সূৰ্য দৰ্শনৰ পিছত হাত দুখন মোহাৰি চকুহাল হাতেৰে ঢাকি দিছিল এতিয়াও তেনেকুৱাই কৰিব লাগিব চকুহাল ঢাকি থোৱাৰ সময়তো চাগে মমডাল বা চাকি গছ আপোনাৰ চকুৰ সন্মুখলৈ আহিব পাৰে যদি চকুৰ সন্মুখলৈ মমৰ চাকি গছ বা শিখাডাল আহি গৈছে তেন্তে চকুহাল বন্ধ কৰি তেতিয়ালৈকে থাকক যেতিয়ালৈকে মমৰ শিখা বা চাকি গছৰ শিখা আপোনাৰ সন্মুখত ভাহি থাকে এই ক্ৰিয়া প্ৰতিদিনে ৰাতি শুৱাৰ পূৰ্বে 7 মিনিট কৰিব লাগিব যদি কৰে নিজেই দেখিব আপোনাৰ দৃষ্টি প্ৰতিদিনেই বা ভাল হৈ পৰিব যিটো বস্তু প্ৰথমে আপুনি বিনা চশমাৰে দেখা নাছিল সেয়াও আপুনি দেখিবলৈ সক্ষম হ'ব মনত ৰাখিব আপোনাৰ ৰুমত থকা এচি বা ফেন বন্ধ কৰিহে এই কাম কৰিব নহলে বতাহত যদি জ্বলন্ত শিখা ইফাল সিফাল হৈ থাকে আপোনাৰ দৃষ্টি কেতিয়াও চিধাকৈ নপৰিব এই কামটোৱে কেৱল চকুহালকেই ঠিক নকৰে আপোনাৰ মনোযোগ ক্ষমতাও বৃদ্ধি কৰিব এতিয়া আপোনাক যিটো কথা কম এইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম এইটো এটা ব্যায়াম যিটো আপুনি 21 দিন কৰিব লাগিব এইটো 10 মিনিটৰ এটা ব্যায়াম এইটো আপুনি যিকোনো স্থানত কৰিব পাৰে নিজৰ ৰুমটোত কৰিব পাৰিব পাৰ্কতো কৰিব পাৰিব বাৰান্দাতো পাৰিব বা অন্যান্য স্থানতো পাৰিব কেৱল আপুনি এইখিনি কৰাৰ পূৰ্বে লেন্স বা চশমাযোৰ খুলি ল'ব লাগিব এটা কমফৰ্টেবল পজিচনত বহি লৈ মানে আসন কৰাৰ দৰে বহি লৈ প্ৰথমে চকুজুৰি আপ এণ্ড ডাউন মানে তল ওপৰ কৰিব লাগিব এবাৰ মণিটো ওপৰলৈ পিছৰবাৰ তললৈ যিমান ওপৰলৈ মণিটো নিব পাৰে নিব আৰু যিমান তললৈ নিব পাৰে নিব ইয়াৰ পিছত 10 বাৰ চকুজুৰি লেফ্ট ৰাইট কৰিব এবাৰ বাওঁফালে এবাৰ সোঁফালে মানুহজন লৰচৰ নহব কেৱল চকুজুৰিহে লৰচৰ কৰিব ইয়াৰ পিছত চকুজুৰি টপ ৰাইট মানে ওপৰলৈ সোঁফালে আৰু তললৈ বাওঁফালে লৈ যাব এইদৰে টপ লেফ্ট মানে ওপৰলৈ বাওঁফালে তললৈ সোঁফালে নিব লাগিব ইয়াৰ পিছত 10 বাৰ চকুজুৰি ঘড়ীৰ দিশত ঘূৰাব তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাব ইয়াৰ পিছৰ ব্যায়ামটো হ'ব আই পুশ আপ আপোনাৰ হাতৰ বুঢ়া আঙুলিটো নাকৰ গাদিটোত লগাব দুয়োটা চকুৰ মাজভাগত বুঢ়া আঙুলিটো ৰাখিব নাকৰ গাদিটোত নখটো লগাই চকুৰে নখটোৰ ওপৰ অংশত দৃষ্টি দিব লগে লগে নাকৰ দিশত আঙুলিটো দূৰলৈ লৈ যাব আপোনাৰ গোটেই ফোকাস আঙুলিটোৰ ওপৰ ভাগ মানে নখটোত থাকিব লাগিব যেতিয়াই আঙুলিটো দূৰলৈ লৈ যাব তেতিয়াই আঙুলিটোৰ মানে নখটোৰ তলৰ অংশত ফোকাসটো ৰাখিব আকৌ আঙুলিটো নাকলৈ লৈ আহিব এই ব্যায়াম কৰি হাত দুখন মোহাৰি
চকুহাল ঢাকি দিব। এতিয়া হয়তো আপুনি ভাবিব পাৰে এয়া সাধাৰণ কাম। এইকেইটাই চশমা নোলোৱাকৈ চকুহাল ঠিক কৰিব পাৰিবনে? হয়, পাৰিব। কাৰণ সমস্যা আপোনাৰ অভ্যাসৰ পৰা আৰম্ভ হয়, চকুৰ পৰা নহয়। এতিয়ালৈকে আপুনি আপোনাৰ চকুহালক এক্সাৰচাইজ, আই পেক, ছানলাইট একোৱেই দিয়া নাই। যেতিয়া আপুনি এই 5টা কাম কৰাৰ আৰম্ভ কৰিব, তেতিয়া লাহে লাহে আপোনাৰ চকুৰ সমস্যা নিজেই নিজেই নোহোৱা হৈ পৰিব। চশমা আৰু লেন্সৰ প্ৰয়োজন নহব। ৰাতি গাড়ী চলাওঁতেও একো সমস্যা নহয়। কিতাপ বা চাইনবোৰ্ড যিয়ে নহওক, সকলো আপুনি পৰিষ্কাৰকৈ দেখিব। যদি আপুনি চকুহাল ঠিক কৰিব বিচাৰে, তেন্তে চশমা আৰু লেন্সৰ ব্যৱহাৰ কমকৈ কৰিব লাগিব। যদি সদায় আপুনি চশমা আৰু লেন্সৰ ব্যৱহাৰ কৰিয়ে থাকে, তেন্তে আপোনাৰ চকুহাল চশমা আৰু লেন্সৰ ওপৰতে সদায় নিৰ্ভৰ হৈ থাকিব। চকুহালে নিজৰ হেৰুৱাৰ শক্তি উদ্ধাৰৰ বাবে চেষ্টা কৰিবই নোৱাৰিব। যদি এই 5টা কাম আপুনি প্ৰতিদিনে কৰে, তেন্তে এদিন চশমা পিন্ধা আপুনি এৰি দিব। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে এটা লাইক কৰি আন 10 জন উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।